অকমান জানো। অকমান কৈ দিয়কচোন অসমীয়াত। বাস ইतना ही। প্ৰিয় দৰ্শক, আজি আপোনালোকক দেখাম বিশ্বনাথৰ পাভৈ অঞ্চলত থকা কাৰ্বি ব্লক উদ্যান। প্ৰকৃতিৰ মাজত মনোমোহা অৱকাশস্থলী। আৰু এয়া দেখা পাইছে ৱেলকাম টু পথাই লাংচাই ইক' পাৰ্ক কাৰ্বি ব্লক। আপুনি এই উদ্যানৰ ভিতৰত সোমাব হলে এই পথেৰে যাব লাগিব। তেতিয়াহ'লে আহক এই পথেৰে ভিতৰ পিনে সোমাই যাওঁ। এই উদ্যানৰ আৰম্ভণিতে পথৰ দুই কাষত এনেদৰে বাঁহ লগাই ৰং খানি দিছে আৰু ফ্লেগ লগাই দিছে। এয়া এক আকৰ্ষণীয়। আৰু মই পৰ্যায়ক্ৰমে খোজকাঢ়ি এই উদ্যানৰ ভিতৰ পিনে গৈ আছো। দেখা পাইছে আৰু এই চাহ বাগিচা উদ্যানৰ কাষে কাষে আহি মই এতিয়া এই টিকেট কাউণ্টাৰত আহি পালো। আৰু আপুনি এই উদ্যানত সোমাবলৈ হলে প্ৰথমতে আপুনি টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰিব লাগিব। আৰু টিকেট সংগ্ৰহ কৰাৰ সময়ত আপুনি কেছো দিব পাৰে বা অনলাইনে দিব পাৰে। এজনৰ টিকেটৰ মূল্য কিমান? 30 টকা। তো বন্ধুসকল, আমি যেহেতু 5 জন আহিছিলো, 4 জন ইতিমধ্যে ভিতৰত সোমাই গ'ল। মোৰ কাৰণে টিকেট আগতে কাটি লৈ গ'ল। দাদা, মোৰ কাৰণে টিকেট কাটিছে? তেওঁলোক দিল্লীৰ পৰা আহিছে ইকো পাৰ্ক চাব বিশ্বনাথৰ কাৰ্বি ব্লকত। आप कहाँ से? दिल्ली से है। दिल्ली से होम टाउन। लाजपत नगर। हाँ, मैं भी लाजपत नगर आपका से। तो होम टाउन है, आप तो आसानी से आता है। हाँ, समझ आता है। बोल नहीं पाते। इस बार पहली बार आया है। ओकमान जानू। অকমান কৈ দিয়কচোন অসমীয়াত। बस इतना ही। नहीं थोड़ा नहीं, सुनिए अंदाज अच्छा। कितना अच्छा लगता है। নেচাৰেল হে পাৰ্ক। এই ইকো পাৰ্কত সোমাব হলে আপুনি কি কব, বাঁহৰ খাকু কব না দলং কব? এইফালে খাকুৰে পাৰ হৈ গৈ আছো, দেখা পাইছে। আৰু আপুনিও আহিলে আপুনিও সোমাব লাগিব, এই পথেৰে যাব লাগিব। আৰু যিহেতু ইকো পাৰ্ক একদম নেচাৰেল, কি হয় দেখাম। সম্পূৰ্ণ ভিতৰত সোমাই গলো। এয়া কাৰ্বি ব্লকৰ ভিতৰৰ দৃশ্য। আপুনি মানে কাৰ্বি ব্লকৰ এই উদ্যানখনত সোমাই এনেকুৱা ধৰণৰ পৰিৱেশ দেখা পাব। ঝুলনা শিশুসকলে খেলি থাকে, বৃদ্ধাসকলেও খেলে, যুৱক যুৱতীসকলেও খেলে ঝুলনাত। কাৰ্বি ব্লকত আহি এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া পইণ্ট পাব ফটো উঠিবৰ কাৰণে। আহক, আৰু পইণ্ট আছে ফটো উঠিবৰ কাৰণে। দেখা পাইছে, ইয়াত আহি সচৰাচৰ সকলোৱে এনেধৰণে বহি ফটো উঠে। এনেদৰে ঝুলনা নিচিনাকৈ ঝুলিব আৰু ফটো উঠিব পাৰিব। আৰু আছে, আহক দেখাই দিওঁ। আৰু এয়া দেখা পাইছে বাঁহ বেতেৰে বনোৱা। এয়া খুব সম্ভৱ চালিটো তামোল গছৰ পাতেৰে বনাইছে নেকি। এই আসনত বহিব, কি ধুনীয়া দেখা পাইছে, বাঁহ বেতেৰে বনোৱা। দেখিছে? আৰু আছে, আহক, এয়া চাইকেল, লোহাৰে বনোৱা চাইকেলৰ আকৃতি দেখা পাইছে। এয়া চাই লওক, আহক। আৰু আছে, আৰু কাৰ্বি ব্লকৰ সকলোতকৈ আকৰ্ষণীয় কি বস্তু জানে? এয়া চাংঘৰত উঠিম। এই চাংঘৰত উঠিলো। এয়া চাংঘৰ মানে কাৰ্বি ব্লকত আহি আপুনি বহুত সংখ্যক চাংঘৰ দেখা পাব। চাংঘৰত উঠিব পাৰিব। আৰু এই চাংঘৰ প্ৰথমে চাংঘৰ এটাই দেখালো, আৰু বহুত চাংঘৰ আছে আপোনালোকে দেখা পাব সম্পূৰ্ণ ব্লগত। কাৰ্বি ব্লকত আহি এক আকৰ্ষণীয় দৃশ্য এটা দেখা পালো। কি জানে? 90 দশকত আমাৰ ৰাস্তাত চলা দুচকীয়া বাহন, এয়া দেখা পাইছে স্কুটাৰ। এতিয়াৰ যুগত এই বাহনবোৰ নষ্টালজিকৰ পথত গৈছে। এয়া চাই লওক, স্কুটাৰ মানে 90 দশকত অসমৰ গাঁৱে ভূঞে আছিল এই স্কুটাৰ একমাত্ৰ বাহন, দুচকীয়া বাহন। আমাৰ গাঁও অঞ্চলৰ পৰা নষ্টালজিকৰ হোৱাৰ পথত এয়া গৰু গাড়ী দেখা পাইছে। আগত আমাৰ গাঁও অঞ্চলত গৰু গাড়ীয়ে প্ৰধান, আৰু এতিয়া গৰু গাড়ীৰ ঠাইত ট্ৰেক্টৰ আহি গ'ল। চাই লওক এবাৰ চকা। 90 দশকত যিসকল জন্ম হৈছে সেইসকল ল'ৰা ছোৱালীয়ে জানিব যে গৰু গাড়ী, ম'হৰ গাড়ী। এয়া মই গৰু গাড়ীত উঠিলো, উঠি আগফালে নামি যাওঁ। এয়া দেখা পাইছে, এয়া চাই লওক গৰু গাড়ী। আহিলে আপুনি নিশ্চয় কাৰ্বি ব্লকত দেখা পাব। এই পথেৰে আপুনি সম্পূৰ্ণ কাৰ্বি ব্লক ঘূৰিব পাৰিব। ঠায়ে ঠায়ে এনেদৰে বহাৰ সুব্যৱস্থা কৰি দিয়া হৈছে। আৰু এই দেখা পাইছে, এয়া চাংঘৰ, আৰু চাংঘৰ আছে। আৰু এয়া চাই লওক, বাঁহৰে বনোৱা মানে কিছুমান খাকু দেখিবলগীয়া, মানুহৰ যে মন আকৰ্ষণ কৰে, সেয়া বনাই লৈছে। আৰু এয়া চাংঘৰ দেখিছে, মানে চাংঘৰে হৈছে মেইন আকৰ্ষণ এই কাৰ্বি ব্লকত। আৰু প্ৰকৃতিৰে ভৰা মনোমোহা দৃশ্য। আৰু এইফালে দেখা পাইছে চাংঘৰ, তাতো দুটা আছে। এয়া চাংঘৰ, ইয়াত দেখা পাইছে কাৰ্বি ব্লকত মানে ৰেষ্টুৰেণ্টৰ নিচিনাকৈ ধুনীয়াকৈ বহাৰ সুব্যৱস্থা কৰি দিছে। এই বাঁহৰ খাকুৰে পাৰ হৈ খেইপাৰা যাম। তাত যিহেতু আৰু কিছুমান দৃশ্য আছে, আকৰ্ষণীয় দৃশ্য। চাংঘৰ আৰু বাঁহেৰে কিছু কি বনাইছে দেখাম, আহক। এয়া মই বাঁহৰ খাকুৰে পাৰ হৈ আছো, আপোনালোকে আহিলে বাঁহৰ খাকুৰে পাৰ হৈ যাব। এয়া পাৰ হৈলো। আৰু এয়া খালী পথাৰ, কি ধুনীয়াকৈ প্ৰকৃতিৰ মাজত নিস্তব্ধ। চাই লওক এবাৰ, এয়া কাৰ্বি ব্লকৰ দৃশ্য। আৰু এয়া চাংঘৰ, আৰু ফটো উঠিবৰ কাৰণে খুব ব্যৱস্থা কৰি দিছে। চাই লওক, বাঁহত ৰং কৰি কি ধুনীয়াকৈ কৰি থৈ দিছে। কাৰ্বি ব্লকত আহিলে এনেকুৱা বাঁহৰ খাকু আপুনি বহুত দেখা পাব, আৰু চাংঘৰো দেখা পাব। ইয়াত চাংঘৰ মেইন, আৰু প্ৰকৃতি আৰু চাংঘৰ মেইন। বন্ধুসকল, এয়া আছিল আমাৰ বিশ্বনাথৰ পাভৈৰ কাৰ্বি ব্লকৰ ইকো পাৰ্কৰ দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালো। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলো। ধন্যবাদ।